ফোন গ'ল মানে এইপিনে দেউৰী গাঁৱত মানে ফিলবাৰী দেউৰী গাঁৱত এটা ডাঙৰ অজগল সাপডাল ধৰি থোৱা আছিলে। তো তাৰপিছত মোক ফোন আহিলে তেতিয়া মই ক'লোঁ আপোনালোকে ফৰেষ্টলৈ জমা দি দিয়ক। তেতিয়া আমাৰ ফিলবাৰী যোনটো ফৰেষ্ট অফিচ আছে তাতে সেই মানুহখিনি জমা দিলে। জমা দিয়াৰ পিছত মানে আকৌ আজি ৰাতিপুৱা মোক মেলিবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে হেল্প বিচাৰিলে। তেতিয়া মই ডুমডুমাৰ পৰা আহিলোঁ। আহি থকা সময়ত মানে ঘূৰ্ণি বজাৰৰ ওচৰত আকৌ এটা চকৰি ফেটি ওলালে, সেইটোকো আমি ৰেস্কিউ কৰিলোঁ। আৰু ইয়াত মানে য'ত অফিচ আছে তাৰ কাষতে এটা স্কুল আছে, হাই স্কুল LP স্কুল, দুটা স্কুল আছে। চ' তাৰ টিচাৰখিনি ৰিকুৱেষ্ট কৰিছিলে যে সাপটো আমাৰ ল'ৰা ছোৱালীক দেখুৱাব লাগে, অলপ আৱেৰনেছ টাইপৰ এটা হেৰি কৰিব লাগে। তেতিয়া আমি সাপটো তাত মেলি কিনে অলপ আৱেৰনেছ কৰিলোঁ সিহঁতক, মানে যিমান ল'ৰা ছোৱালী আছিলে সিহঁতক সাপৰ বিষয়ত জনালোঁ, অলপ যিমান পাৰিলোঁ মই ইমান জনালোঁ। সিহঁতি শুনিলে, তাৰপিছত সিহঁতি চালে সাপ কেনেকুৱা আছিলে, কি সাপ আছিলে, সেইবিলাকৰ বিষয়ত মই ক'লোঁ। আৰু মানে সেইটো আমাৰ প্ৰকৃতিৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট বস্তু, সেইটো আমাৰ ফুড চেইনত বহুত ইম্পৰ্টেণ্ট বস্তু। চ' সেইকাৰণে আমাক সেইটো বচাব লাগে, সেইবিলাক সাপক বচাব লাগে। আৰু অকল সাপে নহয়, যিকোনো বনৰীয়া জন্তু হ'ল সেইটো আমাৰ প্ৰকৃতিৰ কাৰণে বহুতে মহত্বপূৰ্ণ। সেইটো কাৰণে সেই গোটেইখিনি বস্তুক আমাক বচাব লাগে, যিমান বনৰীয়া জন্তু আছে। সেইটোৱে মানুহক বুজালোঁ। আৰু ইয়াত যিমান ষ্টুডেণ্ট ছোৱালী আছিলে সিহঁতকো বুজালোঁ। বুজাই পিনে আকৌ এতিয়া হাতটো লৈ আহিলোঁ। আমি ইয়াক মানে ভাল জেগালৈ ৰিলিজ কৰি দিম, ইয়াৰ হেবিটেট ৰিলিজ কৰি দিম, য'ত সি ভালকৈ থাকিব পাৰে।